হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলেজ গেইনাৰ। সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 10ৰ বিজ্ঞানৰ লেচন 12ৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ। চ' তোমালোকে কাইণ্ডলি এই ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ'টো তোমালোকৰ কাৰণে খুবেই জৰুৰী হ'ব, যিহেতু তোমালোকৰ প্ৰি ফাইনেল লগতে মেট্ৰিক এক্সাম আহি আছে, হয় নহয়? চ' কাইণ্ডলি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, আৰু যদি ভিডিঅ'টো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিবা। চ' ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো এইটো হ'ল চেপ্টাৰ 12, অৰ্থাৎ ইলেক্ট্ৰিচিটি, দ্যাট মিনছ বিদ্যুৎ পাঠৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ। তো কুৱেশ্যন নম্বৰ 1 আছে দ্য কাৰেণ্ট ফ্ল' মেজাৰিং টুল ইজ ডেছ, অৰ্থাৎ প্ৰবাহ জোখা আইলাৰটো হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে তোমালোকে চাব পাৰা এমিটাৰ, গেলভেনোমিটাৰ, ভল্ট মিটাৰ আৰু থাৰ্মোমিটাৰ। গতিকে প্ৰবাহ জোখা যন্ত্ৰটো বা আহিলাৰটো কোনটো হয়? চ' কাইণ্ডলি তোমালোকে গেছ কৰি যাবা। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ এমিটাৰ। মনত ৰাখিবা, প্ৰবাহৰ সৈতে কানেক্টেড হয় এমিটাৰ, অৰ্থাৎ প্ৰবাহ জোখা যন্ত্ৰটো হ'ল এমিটাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত দিয়া আছে যে হোৱাট উড 1 মেগাৱাট বি ইকুইভেলেণ্ট টু, অৰ্থাৎ 1 মেগাৱাট কিহৰ সমতুল্য হ'ব? চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে 10 to the power 3 ৱাট, অপশ্যন বি 10 to the power 6 ৱাট, অপশ্যন চি 10 to the power 9 ৱাট আৰু অপশ্যন ডি 10 to the power 12 ৱাট। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 10 to the power 3 ৱাট। কিয়নো 1 মেগাৱাট মানে হ'ল 1000 ৱাট। মনত ৰাখিব, ডেট মিনছ 10 to the power 3 মানে হ'ল 3টা 10 যদি আমি পূৰণ কৰোঁ কি পাম? আমি পাম 1000, হয় নহয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ 10 to the power 3 ৱাট। কুৱেশ্যন নম্বৰ 3 আছে দ্য ভোল্টেজ মেজাৰিং ডিভাইচ ইজ ডেছ, অৰ্থাৎ ভোল্টেজ জোখা আহিলাটো হ'ল ডেছ। চ' যেনেকৈ আমি প্ৰবাহ জোখা যন্ত্ৰটোৰ নাম জানিছিলোঁ, তেনেকৈ আমি ভোল্টেজ জোখা আহিলাটোৰ নাম জানিব লাগিব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এমিটাৰ, ভল্ট মিটাৰ, থাৰ্মোমিটাৰ আৰু গেলভেনোমিটাৰ। চ' কাইণ্ডলি তোমালোকে গেছ কৰাচোন এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ভল্ট মিটাৰ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 4 আছে হোৱাট ইজ দ্য কেৰিয়াৰ অফ চাৰ্জ ইন দ্য কেছ অফ এ কণ্ডাক্টৰ, অৰ্থাৎ পৰিবাহীৰ ক্ষেত্ৰত আধানৰ বাহক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন আৰু ফটন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? কাইণ্ডলি তোমালোকে চিন্তা কৰা আৰু কমেণ্ট ছেকশ্যনত নিজৰ এনচাৰটো আগতীয়াকৈ জনাবলৈ যত্ন কৰা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ইলেক্ট্ৰন। মনত ৰাখিবা, পৰিবাহী ক্ষেত্ৰৰ আধানৰ বাহক হ'ল ইলেক্ট্ৰন। গতিকে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, তেওঁলোকে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা, কিয়নো আমি এই চেনেলত ক্লাছ 9 আৰু 10ৰ বিশেষভাৱে প্ৰস্তুতি চলোৱা যি ভিডিঅ'বোৰ আছে সেইবোৰ দিওঁ। লগতে যি কুৱেশ্যন পেপাৰ আছে হাফ ইয়াৰলি, এনুৱেল, ইউনিট টেষ্টৰ, সেইবোৰ আমি দি থাকোঁ, হয় নহয়? চ' যিসকলে আমাৰ চেনেলৰ সৈতে জড়িত হয় তেওঁলোকে গম পায়। চ' এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 5 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য ইউনিট অফ ওম, অৰ্থাৎ ওম ৰাশিৰ একক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ৰেজিষ্টেন্স, অৰ্থাৎ ৰোধ, অপশ্যন বি ৰিলেটিভ ৰেজিষ্টেন্স, অৰ্থাৎ আপেক্ষিক ৰোধ, অপশ্যন চি পটেনচিয়েল ডিফাৰেন্স, অৰ্থাৎ বিভৱ ভেদ, আৰু অপশ্যন ডি ভল্টেজ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে? চ' মই অলপ ৰখি দিছোঁ তোমালোকৰ কাৰণে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ৰেজিষ্টেন্স, অৰ্থাৎ ৰোধ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এ 1 কুলম অফ চাৰ্জ, অৰ্থাৎ 1 কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে 6.25 ইনটু 10 to the power 19, অপশ্যন বি 6.25 ইনটু 10 to the power 12, অপশ্যন চি 6.25 ইনটু 10 to the power 18 আৰু অপশ্যন ডি 6.25 ইনটু 10 to the power 20। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ 6.25 ইনটু 10 to the power 18। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 7 আছে হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ, অৰ্থাৎ বৈদ্যুতিক আধানৰ SI একক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ভল্ট, ৱাট, জুল আৰু কুলম। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ কুলম। মনত ৰাখিবা।
গতিকে মনত ৰাখিবা যে বৈদ্যুতিক আধানৰ SI একক হ'ল কুলম্ব। বাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8 লৈ। ইয়াত দিয়া আছে যে এ ভোল্ট মিটাৰ ইজ কানেক্টেড বিটুইন দ্য 2 পইণ্টছ এক্ৰছ উইচ পটেনচিয়েল ডিফাৰেঞ্চ ইজ টু বি মেজাৰ্ড। অৰ্থাৎ যিবোৰ বিন্দুৰ ওপৰেৰে বিভৱৰ পাৰ্থক্য জুখিব লাগে সেই দুটা বিন্দুৰ মাজত এটা ভোল্ট মিটাৰ কেনেদৰে সংযোগ কৰা হয় বুলি আমাক সোধা হৈছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ইন পেৰেলেল অৰ্থাৎ সমান্তৰালভাৱে, অপশ্যন বি ইন চিৰিজ অৰ্থাৎ শ্ৰেণীবদ্ধভাৱে, অপশ্যন চি ইদাৰ ইন চিৰিজ অৰ ইন পেৰেলেল, আৰু অপশ্যন ডি নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ইন চিৰিজ মানে শ্ৰেণীবদ্ধভাৱে। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9 আছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য SI ইউনিট অফ কাৰেণ্ট, অৰ্থাৎ তলৰ কোনটো বিদ্যুৎ প্ৰবাহৰ SI একক। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ওম, অপশ্যন বি গেলভেনোমিটাৰ, অপশ্যন চি এমিটাৰ, আৰু অপশ্যন ডি এটাও নহয়। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ এমিটাৰ। মনত ৰাখিবা। এতিয়া একবাৰো কুৱেশ্যন নম্বৰ 10 লৈ। ইয়াত দিয়া আছে যে ইন এ হাউচ হোল্ড ইলেক্ট্ৰিকেল কানেকশ্যন হোৱাট ডাজ এ ফিউজ ডু, অৰ্থাৎ ঘৰুৱা বৈদ্যুতিক সংযোগত এডাল ফিউজে কি কৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ইনহিবিটছ দ্য পটেনচিয়েল ডিফাৰেঞ্চ অৰ্থাৎ বিভৱভেদক বাধা দিয়ে, অপশ্যন বি ইণ্টাৰাপ্টছ দ্য ফ্ল' অৰ্থাৎ প্ৰবাহক বাধা দিয়ে, অপশ্যন চি প্ৰিভেণ্টছ ডেমেজ ডিউ টু হায়াৰ দেন নেচেৰী কাৰেণ্ট অৰ্থাৎ প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে, আৰু অপশ্যন ডিত আছে দে কজেছ ডেমেজ টু দ্য ইকুইপমেণ্ট অৰ্থাৎ সঁজুলিবোৰৰ অনিষ্ট সাধন কৰে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব কাইণ্ডলি তোমালোকে চিন্তা কৰা। চ' মই অলপ ৰখি দিছোঁ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ প্ৰিভেণ্টছ ডেমেজ ডিউ টু দ্য হায়াৰ দেন নেচেৰী কাৰেণ্ট, মানে প্ৰয়োজনতকৈ অধিক বিদ্যুৎ প্ৰবাহৰ বাবে হোৱা ক্ষতিক বাধা দিয়ে। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11 লৈ। ইয়াত দিয়া আছে যে হোৱাট হেপেন্স টু দ্য কাৰেণ্ট ইন দ্য চাৰ্কিট ডিউৰিং এ শ্বৰ্ট চাৰ্কিট, অৰ্থাৎ শ্বৰ্ট চাৰ্কিটৰ সময়ত বৰ্তনীত চালিত বিদ্যুৎ প্ৰবাহৰ কি হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে নাথিং চেঞ্জেছ অৰ্থাৎ একো পৰিৱৰ্তন নহয়, অপশ্যন বি কনষ্টেণ্টলি চেঞ্জিং অৰ্থাৎ একেৰাহে পৰিৱৰ্তন হৈ থাকে, অপশ্যন চি ইনক্ৰিজেছ ছিগনিফিকেণ্টলি অৰ্থাৎ যথেষ্ট পৰিমাণে বাঢ়ি যায়, ইয়া অপশ্যন ডি ডিক্ৰিজেছ ছিগনিফিকেণ্টলি মানে যথেষ্ট পৰিমাণে কমি যায়। গতিকে অলপ ভাবি চিন্তি তোমালোকে এনচাৰটো মানে কমেণ্টত জনাবা। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ইনক্ৰিজেছ ছিগনিফিকেণ্টলি মানে যথেষ্ট পৰিমাণে বাঢ়ি যায়। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12 লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ইজ ইউজ টু ডিটাৰমাইন দ্য পটেনচিয়েল ডিফাৰেঞ্চ ইন এ চাৰ্কিট, অৰ্থাৎ তলৰ কোনটোৱে বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে গেলভেনোমিটাৰ, অপশ্যন বি ভল্ট মিটাৰ, অপশ্যন চি এমিটাৰ, আৰু অপশ্যন ডি থাৰ্মোমিটাৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ভল্ট মিটাৰ। মনত ৰাখিবা। চ' কাইণ্ডলি তোমালোকে ছাপোৰ্ট কৰিবা, এনেদৰে মৰম চেনেহ দি থাকিবা, আৰু কাইণ্ডলি তোমালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। চ' তোমালোকৰ এই ছাপোৰ্টটো মোৰ কাৰণে এটা ইনস্পিৰেশ্যন হয়, মই এনেদৰে ভিডিঅ'বোৰ আগন্তুক দিনত বনাই যাব পাৰিম। গতিকে চ' তোমালোকে কাইণ্ডলি এনচাৰবোৰ কমেণ্টত জনাবা, কিয়নো এইটো তোমালোকৰ কাৰণে এটা প্ৰস্তুতি হয়। চ' কুৱেশ্যন নম্বৰ 13 আছে হুইচ অফ দ্য ফলোয়িং কোৱান্টিটিজ ডাজ নট ইণ্ডিকেট ইলেক্ট্ৰিকেল কেপাচিটি, অৰ্থাৎ তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ IR স্কুৱেৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য SI ইউনিট অফ ৰেজিষ্টেঞ্চ অফ এ মেটেৰিয়েল, অৰ্থাৎ এটা পদাৰ্থৰ ৰোধকতাৰ SI একক কি হ'ব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ওম, ওম মিটাৰ স্কুৱেৰ, অপশ্যন চি ওম মিটাৰ ইনভাৰ্ছ, আৰু অপশ্যন ডি ওম মিটাৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ওম মিটাৰ। মনত ৰাখিবা। ওম মিটাৰ হ'ল ৰোধকতাৰ SI একক। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15 লৈ। ইয়াত দিয়া আছে যে 1 কিলোৱাট আৱাৰ ইজ ইকুইভেলেণ্ট টু হুইচ অফ দ্য ফলোয়িং, অৰ্থাৎ 1 কিলোৱাট আৱাৰ তলৰ কোনটোৰ সৈতে সমতুল্য। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 3.6 ইনটু 10⁶ জুল। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 16 লৈ। ইয়াত দিয়া আছে যে দ্য SI ইউনিট অফ ইলেক্ট্ৰিকেল কেপাচিটি ইজ ডেছ, অৰ্থাৎ বৈদ্যুতিক ক্ষমতাৰ SI একক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে কিলোৱাট আৱাৰ্ছ, ৱাট,
এম্পিয়াৰ আৰু ভোল্ট গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ৱাট মনত ৰাখিবা গতিকে মনত ৰাখিবা যে ৱাট হ'ল বৈদ্যুতিক ক্ষমতাৰ এছআই একক কুৱেশ্যন নম্বৰ 7 আছে 1 ভোল্ট মিনছ ডেছ অৰ্থাৎ 1 ভোল্টৰ অৰ্থ কি হয় আমাক সুধিছে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 1 জুল পাৰ 1 কুলম এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 লৈ ইয়াত দিয়া আছে যে দ্য ইউনিট অফ ইএমএফ অফ এ চেল ইজ ডেছ অৰ্থাৎ এটা কোষৰ ইএমএফৰ একক হ'ল ডেছ এতিয়া ইএমএফ মানে হ'ল ইলেক্ট্ৰমোটিভ ফ'ৰ্চ মনত ৰাখিবা সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ভোল্ট ডাইন এম্পিয়াৰ আৰু জুল গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ভোল্ট মনত ৰাখিবা কুৱেশ্যন নম্বৰ 9 আছে কিলোৱাট আৱাৰ ইজ দ্য ইউনিট অফ ডেছ অৰ্থাৎ কিলোৱাট ঘণ্টা কিহৰ একক হয় বুলি আমাক সুধিছে সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে পাৱাৰ এনাৰ্জি ইম্পালছ আৰু জুল গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ এনাৰ্জি মনত ৰাখিবা এতিয়া আগবাঢ়িছোঁ আজি ছেশ্যনৰ অন্তিম কুৱেশ্যন অৰ্থাৎ কুৱেশ্যন নম্বৰ 20 লৈ কাইণ্ডলি তোমালোকে ভিডিঅ' ভাল পালে নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যিসকল এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা চ' কুৱেশ্যন নম্বৰ 20 আছে মেটেৰিয়েলছ উইচ এলাউ লাৰ্জাৰ কাৰেণ্টছ টু ফ্ল' থ্ৰু দেম আৰ কল্ড ডেছ অৰ্থাৎ যিবোৰ পদাৰ্থৰ মাজেৰে ডাঙৰ প্ৰবাহ প্ৰবাহিত হ'ব পাৰে সেইবোৰক কি বুলি কোৱা হয় চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ইনচুলেটৰ কণ্ডাক্টৰ্ছ এলয়জ আৰু ছেমি কণ্ডাক্টৰ গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ কণ্ডাক্টৰ মনত ৰাখিবা চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ভিডিঅ'লৈ চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ